হাই খ্যাত যে হে কৃষ্ণ কৃষ্ণ বাপক কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ যে তুমি এই পৰম ব্ৰহ্ম যাৰ আদিও নাই অন্তও নাই সেইজন প্ৰভু ঈশ্বৰ তুমিয়েই হে প্ৰভু তুমি ইমান দিনে আমাৰ লগত থাকিলা পঞ্চ পাণ্ডৱক শতক চৰায়ে যেনেকৈ নিজ পোৱালি ৰক্ষণাবেক্ষণ কৰে তুমিও পঞ্চ পাণ্ডৱক ঠিক তেনেদৰেই ৰক্ষণাবেক্ষণ কৰিলা যদুপতি কৈছে যে হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ নানা বিপদত পুত্ৰ সমে আছা তুমি শতকে শিশুক যেন ঢাকি ৰাখে পাখি শতক চৰায়ে যিদৰে নিজৰ পোৱালিটোক নিজৰ দেউকাৰ তলত আশ্ৰয় দি ৰাখে ঠিক তেনেদৰে তুমিও পঞ্চ পাণ্ডৱক ৰক্ষণাবেক্ষণ কৰিলা যদুপতি দ্বাৰকালৈ যাম বুলি কৈছা যোৱা তাত মোৰ কোনো আপত্তি নাই কিন্তু যোৱাৰ আগত মোক কিবা এটা দিম বুলি কৈছা যদি দিয়া সেই বস্তু দিয়া কি লাগে হেহি হেহি আপদ আমাৰ ভীমত তোমাক দেখিবে পাওঁ যিটো আপদ প্ৰভু দিব বিশুদ্ধি বিচাৰিছা সেই বস্তু দিয়া কি লাগে যত মানে সংসাৰৰ বিপদ আপদ বিলাক আছে মোৰলৈ ঠেলি দিয়া কাৰণ যেতিয়াই বিপদ আপদ এটা আহিব প্ৰথম তোমালৈ মনত পৰিব আৰু তোমালৈ মনত পৰাৰ লগে লগেই যাতে তোমাক দৰ্শন কৰিবলৈ পাওঁ তুমি মোক এই বৰটোকে প্ৰদান কৰা যদুপতি যত মানে সংসাৰখনত অশান্তি আছে সমস্ত বিলাক মুকেই দিয়া আপদ বিলাক মুকেই দিয়া কিন্তু যদিহে আমি আজিৰ যুগত ঈশ্বৰক দেখা পালোহেঁতেন তেনেহলে কি কৰিলোহেঁতেন আমাৰ মৃতিৰ কুটুম্বৰ পৰা ধৰি পৰিয়ালৰ সকলোলৈকে চাকৰি বাকৰি ধন বিলাসৰ কামনা কৰিলোহেঁতেন কিন্তু কুন্তিয়াই কি কামনা কৰিছে আপদ বিপদৰ কামনা কৰিছে যাতে যি আপদ আহিলে যদুপতি ঈশ্বৰ কৃষ্ণক স্বয়ং সন্মুখতে দেখা পাব সেইবাবে তেওঁ আপদ বিপদৰ কামনা কৰিছে যদুপতিৰ পৰা যদুপতিক কৈছে দিব যদি বিচাৰিছা আৰু সেই বস্তু দিয়া কি লাগে গংগা নদীখন সাগৰৰ অভিমুখে যাত্ৰা কৰোঁতে বাটত বহু জাজিয়ে বাধা দিলেও জাজিৰ বাধা পায়ো গংগা যেনেকৈ উভতি নবয় সাগৰত পৰেগৈ ঠিক তেনেদৰে ময়ো পঞ্চ পাণ্ডৱক লগত লৈ সংসাৰ যাত্ৰা কৰোঁতে নানা বিপদ আহিলেও সৰ্বপ্ৰথম যাতে তোমালৈ মনত পৰে সেই সম্পত্তিহে তুমি মোক প্ৰদান কৰা কৈছে যেন জাজি গংগা কণী ৰুধক ৰে যদি সাগৰত পৰয় তথাপি দেৱ নদী যে প্ৰভু গংগা নদীখন যাত্ৰা কৰোঁতে জাজিয়ে বাধা দিলে উভতি নোবোৱাকৈ যেনেকৈ সাগৰত পৰেগৈ পঞ্চ পাণ্ডৱক লৈ ময়ো সংসাৰ যাত্ৰা কৰোঁতে বিপদ বিঘিনি আহিলে সৰ্বপ্ৰথম যাতে তোমালৈ মনত পৰে সেই সম্প্ৰতিটোকে তুমি মোক প্ৰদান কৰা বুলি কুন্তিয়ায়ে যদুপতি ঈশ্বৰ কৃষ্ণৰ চৰণত আহ্বান জনাইছে কুন্তিয়াই কৈছে ক'ব লগা বহুত আছিল কিন্তু বিদায়ৰ সন্ধিক্ষণ যিহেতু মই আৰু ক'ব নোৱাৰো প্ৰভু কেৱল মোক আপদ বিপদ লাগে যাতে আপদ বিপদ হলে সৰ্বপ্ৰথম তোমাকেই দেখা পাওঁ কুন্তীৰ ভক্তিভাৱত প্ৰসন্ন হৈ যদুপতি ঈশ্বৰ কৃষ্ণই কি কৈছে যে পেহীদেউ তুমি মোক ইমানেই যিহেতু ভক্তি কৰিছা দ্বাৰকালৈ যাম বুলি ভাবিছিলোঁ কিন্তু তোমাৰ ভক্তিভাৱে মোক দ্বাৰকালৈ যাবলৈ নিদিলে মই দ্বাৰকালৈ নাযাওঁৱেই দিয়া ও নাযাইব দ্বাৰকা বুলি পালতি লাহৰি দুনাই গৃহে পখিলা কুন্তি কোৱা কৰি
কুন্তীৰ ভক্তিভাৱে ঈশ্বৰ কৃষ্ণক মেৰিয়াই ধৰিলে আৰু দ্বাৰকালৈ যাবলৈ ওলোৱা কৃষ্ণ স্বয়ং পুনশ্চৰবাৰ উভতি আহিবলগীয়া হৈছে পেহীয়েক কুন্তীৰ ওচৰলৈ। এয়াই হৈছে ভক্তিৰ বান্ধোন। ভক্তিৰ বান্ধোনৰ জৰিয়তে আমি সমস্তজনে ঈশ্বৰ কৃষ্ণক আমাৰ ওচৰত ৰাখিব পাৰিম। তেৰাক পাবলৈ হ'লে ভক্তিয়েই একমাত্ৰ পন্থা। আমি সমস্তজনে ভক্তিৰ আশ্ৰয় ল'বই লাগিব। হে মোৰ আজন্মৰ সেৱাৰ স্থলীৰ বাপ বান্ধৱ আইমাত